বৰ্তমান উপস্থিত আছো বাক্সা জিলাৰ এনে এখন ঠাইত য'ত উৰুকাৰ বিহু আচলতে ইয়াৰ লোকসকলে নাজানে আৰু বিহু কি বস্তু ইয়াৰ যি আচলতে 20 বছৰৰ যি যুৱক আছে তেখেতসকলে কিন্তু উৰুকা আজিলৈকে গম নাপায় মাঘৰ বিহু কি আচলতে তেখেতসকলে গম নাপায় মই তেনে এখন ঠাইত আছো আৰু এই কেকেৰগুছি গাঁওখন আচলতে বাক্সা জিলাৰ কেকেৰগুছিৰ গাঁও এই ঠাইখন আৰু ইয়াত যি উৰুকাৰ দিনাখন মই মোৰ সতীৰ্থে দেখুৱাব উৰুকাৰ দিনাখন ইয়াত 17 জনকৈ লোকক অচিনাকি দুৰ্বৃত্তই ইয়াত হত্যা কৰি থৈ গৈছিলে যি ভোজ ভাতৰ যে আয়োজন চলি আছিলে উৰুকাৰ নিশা তেতিয়াই এই 17 জনকৈ ব্যক্তি যিখন এনেকে স্মাৰকত ইয়াত দিয়া আছে 17 জনকৈ ব্যক্তিক আততায়ে হত্যা কৰি থৈ গৈছিলে মই ইয়াৰ যি স্থানীয় ব্যক্তি আছে তেখেতৰ পৰা মই পনে পনে জানিবলৈ চেষ্টা কৰিম কি আছিল 1998 চনৰ 13 জানুৱাৰী উৰুকাৰ নিশা 8:15-20 মিনিটৰ ভিতৰত উগ্ৰপন্থী আহি এই নিৰহ লোকসকলৰ পৰিয়ালত গুলীবৰ্ষণ কৰি নিৰহ লোকসকলক গুলিয়াই হত্যা কৰি থৈ গৈছে আৰু যেতিয়ালৈকে এই নিৰহ লোকক হত্যা কৰি তেওঁলোকে তেওঁলোকৰ মুনাফা আদায় কৰিলে কিন্তু আমি কিন্তু তাৰ কোনো ন্যায় নাপালো 13 জানুৱাৰী নিশা 8:30 মান বজাত আমাৰ বৰদেউতা বৰমাই আইতা দাদা বাইদেউহঁতক হত্যা কৰি গৈছিল সেইদিনাৰ পৰা আমি মাঘ বিহু পালন নকৰো লাৰু পিঠা নবনাও মেজি নজ্বলাও আৰু আমাৰ গাঁওখনৰ কোনো মানুহে লাৰু পিঠা নবনায় মেজি নজ্বলায় যেতিয়া 8:30 মান বাজিছে তেতিয়া মই শহুৰৰ ঘৰৰ পৰা গুলিৰ আৱাজ শুনিছিলো নিমিষতে কেইজনমান ডেকা ল'ৰাই দৌৰি গৈছিল আৰু কৈছিল যে বগাৰ পৰিয়ালৰ চব শেষ মই কি হলো মই নিজে নাজানো চোতালত পৰি গলো তাৰে পিছত মই আহিলো আহি দেখিলো যে গোটেই কেইটা পৰিয়ালতে মানুহবিলাক তিনিটা পৰিয়ালত এই পৰিয়ালটোতে 8 জন মোৰ মা দাদা বৌ আৰু মোৰ সৰু ভাইটি আৰু বৌ দাদাৰ ল'ৰা ছোৱালী আৰু মোৰ বাইদেউৰ ছোৱালী মাহীৰ ছোৱালীও এটা আছিল একেটি পৰিয়ালতে পৰি আছিল কেৰাহীৰ কাষতে কেৰাহীৰ মাংস মাছৰ চালঙিত মাছৰ ডোখৰা ডাঙৰ ডাঙৰ পাতচৰুত ডাঙৰ পিঠা লাৰু এইবিলাক আগত লৈ গোটেই মুখা পৰি আছিল তাতে দাম হয় তাৰ কাষত পৰি আছিল মাত্ৰ তেজৰ একোটা ডং কাৰণ আমি হয়তো দুখী আছিলো কি দুখী আছিলো আমি সেই দুখটোৰ কথা গম পালি হয়তো পৰিয়ালৰ কোনোবা এজন দুখী থাকিব পাৰে কিন্তু বৃদ্ধ মা বা কণ ল'ৰা ছোৱালী এনেকুৱা ল'ৰা এতকৈ সৰু ল'ৰা ছোৱালী 6 বছৰ 7 বছৰৰ ল'ৰা ছোৱালী যি পিঠা মুখত লৈ আছিল আইতাকৰ কোলাত লৈ আছিল লেপৰ তলৰ পৰা উলিয়াই আনি গুলি কৰা হৈছিল তেওঁলোকক আমাৰ মা যেতিয়া মই আহোঁ তেতিয়া মায়ে এনেকৈ হাত দুখন জোৰ কৰি কৈ আছে বোধহয় উগ্ৰপন্থীসকলক কৈছিল নেকি যে মোৰ ল'ৰা ছোৱালী কেইটাক নামৰিবি মোকেই মাৰ মনৰ ধাৰা নাই বাক্সা জিলা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু দাৰকুছি আঞ্চলিক কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ আৰু আমাৰ যি ভুক্তভোগী পৰিয়াল তেখেতসকলৰ ৰাইজৰ সহযোগত সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত 1998 চনৰ 13 জানুৱাৰীত যি নাৰকীয় হত্যালীলা ইয়াত চলিছিল তাৰ স্মৃতি ৰক্ষাৰ্থে তেখেতসকলৰ আত্মাই চিৰশান্তি কামনা কৰি আমি ইয়াত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই ইয়াত নাম প্ৰসংগকে আদি কৰি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী আমি ইয়াত অনুষ্ঠিত কৰিছো দিন আছিলে আজি 14 তাৰিখ আচলতে 2019 চনৰ আজি 14 তাৰিখ আজি উৰুকাৰ দিন আৰু এই উৰুকাৰ দিনটোত তেখেতসকলে যি ভোজ ভাতৰ নিশা আয়োজন কৰিছিলে এই উক্ত গাঁওবাসীৰ লোকসকলে কিন্তু তেতিয়াই অচিনাকি দুৰ্বৃত্তই তেখেতসকলৰ 17 গৰাকীকৈ লোকক হত্যা কৰি থৈ গৈছিলে আৰু আজিলৈকে তেখেতসকলে আমাক জানিব দিয়া মতে ইয়াৰ কোনো ধৰণৰ তদন্ত নহলে আৰু হত্যা কৰি কোনো ধৰণৰ শাস্তি ইয়াত পাবলৈ সক্ষম নহল মই বাক্সাৰ পৰা অজিত ৰাভা ATV ভাৰত অসম